ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ দিছে। ৰাজ্যৰ কৃষকসকলক দিয়া হ'ব 11,000কৈ টকা। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ সবিশেষ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকক দিয়া হ'ব 11,000কৈ টকা। কৃষকসকলে লাভ কৰিব বছৰি 11,000 টকাৰ সাহায্য। অসমৰ কৃষকলৈ 6টা ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰীৰ। 6টাকৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰীৰ। চৰকাৰ গঠন কৰিয়ে কৃষকসকললৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোগ্য কৃষকলৈ বছৰি 11,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কৃষকলৈ ফচল বীমাৰ সুবিধা। কৃষকসকলৰ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰা হ'ব। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিব পাৰিব কৃষকসকলে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য লৈছে এইবাৰ বিজেপি চৰকাৰে আৰু সহায় কৰিব। কৃষকসকলে লাভ কৰিব বছৰি 11,000 টকাৰ সাহায্য। যোগ্য কৃষকসকলে লাভ কৰিব এই ধন। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষকসকলক দিছে ভাল খবৰ। ৰাজ্যৰ যোগ্য কৃষকসকলক দিয়া হ'ব বছৰি 11,000 টকাৰ সাহায্য। অসমৰ কৃষকলৈ 6টাকৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰীৰ। চৰকাৰ গঠন কৰি কৃষকসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোগ্য কৃষকসকলে বছৰি 11,000 টকাৰ সাহায্য লাভ কৰিব। কৃষকলৈ ফচল বীমাৰ সুবিধা প্ৰদান কৰিব। কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰিব। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰাৰ বাবে চৰকাৰে সহায় কৰিব। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰেও স্বাৱলম্বী হ'ব বিচৰা সকললৈ ভাল খবৰ। চৰকাৰে সহায় কৰিব। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ দিছে। ৰাজ্যৰ যিসকল যোগ্য কৃষক আছে সেই কৃষকসকললৈ বছৰি 11,000 টকাৰ সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ ঘোষণা কৰিছে। চৰকাৰ গঠন কৰিয়ে কৃষকসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰিয়ে ভাল খবৰ দিছে। ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। যিসকল যোগ্য কৃষক আছে তেওঁলোকে বছৰি 11,000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ পদক্ষেপ কৃষকসকলৰ বাবে। ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। যিসকল যোগ্য কৃষক আছে তেওঁলোকক বছৰি 11,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব। যোগ্য কৃষকসকলে বছৰি 11,000 টকা লাভ কৰিব। কৃষকলৈ ফচল বীমাৰ সুবিধা প্ৰদান কৰিব চৰকাৰে। অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰিব কৃষকলৈ। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিব পাৰিব কৃষকসকলে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰে লৈছে আৰু সহায় কৰিব। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে স্বাৱলম্বী হ'ব বিচৰা সকললৈও ভাল খবৰ। চৰকাৰে সহায় কৰিব। যদিহে দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে স্বাৱলম্বী হ'ব বিচাৰে তেতিয়াহ'লে হিমন্ত চৰকাৰে আপোনাক সহায় কৰিব। কৃষকসকললৈ ভাল খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। যিসকল যোগ্য কৃষক আছে তেওঁলোকক বছৰি 11,000 টকা প্ৰদান কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। চৰকাৰ গঠন কৰিয়ে কৃষকসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 11,000 টকা দিয়া হ'ব কৃষকসকলক। ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ। 11,000 টকা প্ৰদান কৰা হ'ব কৃষকসকলক। যিসকল যোগ্য কৃষক আছে তেওঁলোকে বছৰি 11,000 টকাৰ সাহায্য লাভ কৰিব। চৰকাৰ গঠন কৰি কৃষকলৈ ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। যোগ্য কৃষকসকলে লাভ কৰিব বছৰি 11,000 টকাৰ সাহায্য। যোগ্য কৃষকসকলৰ বাবে ভাল খবৰ দিছে। কৃষকলৈ ফচল বীমাৰ সুবিধা প্ৰদান কৰিব চৰকাৰে। কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য দিব। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰিব পাৰিব কৃষকসকলে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য আৰু দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে যিসকলে স্বাৱলম্বী হ'ব বিচাৰে তেওঁলোকৰ বাবেও চৰকাৰে সহায় কৰিব। তেওঁলোকক চৰকাৰে সহায় কৰিব। ৰাজ্যৰ কৃষকসকলৰ বাবে আটাইতকৈ ভাল
ভাল খবৰ 11,000 টকা বছৰি প্ৰদান কৰা হ'ব কৃষকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল পদক্ষেপ লৈছে চৰকাৰে বিজেপি চৰকাৰে ভাল পদক্ষেপ লৈছে ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ 11,000 টকাৰ বছৰি সাহায্য লাভ কৰিব কৃষকসকলে অসমৰ কৃষকলৈ 6টা ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰ গঠন কৰি কৃষকসকলক দিছে ভাল খবৰ হিমন্ত বিশ্ব শৰ্মাই বছৰি 11,000 টকা প্ৰদান কৰা হ'ব কৃষকসকলক যিসকল যোগ্য কৃষক আছে তেওঁলোকে লাভ কৰিব বছৰি 11,000 টকাৰ সাহায্য